সাংবাদিক বন্ধুসকল, আজি সংবাদমেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এগৰাকী সাংবাদিক হিচাপে আচলতে সংবাদমেল আমি গ্ৰহণ কৰোঁ বা উপস্থিত থাকোঁ, কিন্তু সংবাদমেল আজি আয়োজন কৰিবলগীয়া হ'ল। আৰু এই সংবাদমেল হৈছে সম্পূৰ্ণৰূপে থলগিৰি অসমীয়াৰ স্বাভিমানক লৈ। এতিয়া অসমত এনেকুৱা এটা আমাৰ পৰিৱেশ সৃষ্টি হৈছে, আমাৰ গৰীয়ামৰীয়া যিসকল লোক, গৰীয়ামৰীয়া দেশী স্বদেশী যিসকল লোক, তেওঁলোকে এতিয়া অস্তিত্ব সংকটত ভুগিছে। তেওঁলোকৰ যিটো সম্প্ৰদায়, যিটো যাক আমি খিলঞ্জীয়া মুছলমান বুলি কওঁ, সেই থলগিৰি মুছলমানসকল এতিয়া সংকটত ভুগিছে। আৰু ইয়াৰ মূল মাষ্টাৰ মাইণ্ড হৈছে বংগমূলীয় মুছলমান। আজি এইকেইটা দিনত আপোনালোকে ভালদৰে দেখিছে যে বংগমূলীয় মুছলমানৰ অটপালি কিমান দূৰলৈ বাঢ়ি গৈছে। শেহতীয়াকৈ এটা ভণ্ড গায়ক, মই ভণ্ড বুলি উদাহৰণ দিছোঁ, তেওঁক ভণ্ড বুলি মই আখ্যা দিছোঁ এজন সংবাদকৰ্মী হিচাপে। মই নাৰায়ণপুৰ থানাত মই আইনৰ কাষলৈ মই আহিছোঁ, বা আইনী মেৰপাছলৈ মই আহিছোঁ, বা আমি যাম পৰৱৰ্তী পৰ্যায়ত। তেওঁ কি কৰিছে, আলতাফ হুছেইন, অৰিজিনেল নাম তেওঁ, ধুবুৰী নিবাসী। এই আলতাফ হুছেইন নামৰ যিজন ব্যক্তি, এই আলতাফ হুছেইনে এটা গান বনাইছে, আৰু তেওঁ স্পষ্টকৈ থলগিৰি অসমীয়াসকলক কৈছে যে অসমখন তোৰ বাপৰ নেকি, অৰ্থাৎ অসম তোমাৰ বাপৰ নেকি, আমাৰ যিটো স্বাভিমান অসম আমাৰ পৈতৃক সম্পত্তি নেকি বুলি তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে গানৰ মাধ্যমেৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ কৈছে যে মিয়া জাগিলে, যিসকল বংগমূলীয় মুছলমান বুলি আমি কওঁ, যিসকল লোকে অসমীয়া ভাষাটো শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে, অসমীয়া সাহিত্য সংস্কৃতিৰ লগত যিসকল লোক ওতঃপ্ৰোতভাৱে জড়িত নহয়, যিসকল লোকে ঈদ বিহু পাতে, যিসকল জনগোষ্ঠীয় লোকে, তেওঁলোকৰ আচলতে জনগোষ্ঠী নহয়, তেওঁলোক প্ৰব্ৰজিত লোক। আৰু এই প্ৰব্ৰজিত লোকসকলে, যিসকলে অবৈধভাৱে অসমত আহি পেলাই থিতাপি ল'লে, আৰু এই লোকসকলে আজি আমাৰ অসমৰ স্বাভিমানক এটেক কৰি পেলাই তেওঁলোকে কয় যে অসমখন আমাৰ বাপৰ নেকি। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কৈছে যে মিয়া জাগিলে তুমি নাম পাহৰি যাব লাগিব। সংবাদকৰ্মীসকল আপোনালোক আছে, আপোনালোক খিলঞ্জীয়া অসমীয়া। আজি মিয়া যদি কেনেবাকৈ জাগে উজনি অসম বা উত্তৰ অসমত বা নামনি অসমত, সমগ্ৰ অসমত, তেতিয়াহ'লে আমি খিলঞ্জীয়া লোকসকলে কি আমাৰ নাম পাহৰি যাব লাগিব নেকি? এতিয়া প্ৰশ্নটো হৈছে, আমি আমাৰ যিখিনি উপাধি, এই উপাধিখিনি আমি সলাই ল'ব লাগিব নেকি? আজিৰ দিনটোত এটা বিশেষ নাম্বাৰৰ পৰা মোক যোগাযোগো কৰিছে তেওঁলোকে, আৰু তেওঁলোকে খুব স্পষ্টকৈ যোগাযোগ কৰি পেলাই কৈছে 9678277731 এই নাম্বাৰটোত মোক কৈছে যে আপুনি কিমানটো লেভেলৰ খিলঞ্জীয়া। মই পোনপ্ৰথমে প্ৰত্যাহ্বান তেওঁলোকক গ্ৰহণ কৰিছোঁ, আৰু তেওঁলোককতো মই কৈছোঁ যে আপোনালোকে মোৰ বিৰুদ্ধে গোচৰ তৰক। তেওঁলোকক মই খুব স্পষ্টকৈ কৈছোঁ, মই কিমানটো লেভেলৰ খিলঞ্জীয়া সেইটো আপোনালোকক যদি প্ৰমাণ কৰিব লাগে, মোৰ জাতিটোৱে প্ৰমাণ কৰিব। মোৰ জাতি কলিতা, মোৰ ধৰ্ম হিন্দু, অন্যহাতেদি মই এজন খিলঞ্জীয়া অসমীয়া। মোৰ পূৰ্বপুৰুষ আছিলে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্ত কলিতা জনগোষ্ঠী। মহাভাৰতৰ সময়ত কলিতা জনগোষ্ঠীৰ এইগৰাকী ভগদত্তই গৈ কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে। গতিকে সেই মহাভাৰতৰ দিনৰ পৰা কলিতা জনগোষ্ঠীয় লোকসকল আজিৰ দিনটোত যদি আমি চাবলৈ যাওঁ, অসমৰ সম্পূৰ্ণৰূপে খিলঞ্জীয়া থলগিৰি জনতা। কিন্তু এই জনতাক আজি মিয়াই প্ৰশ্ন কৰিব পৰা হ'ল যে আপুনি কিমানটো লেভেলৰ অসমীয়া। তেওঁলোকে খুব স্পষ্টকৈ কৈছে যে আমি বংগমূলীয় মিয়া, গতিকে বংগমূলীয় মিয়াৰ অসমত কি স্থান নাই নেকি? আমি সেইসকল গৰীয়ামৰীয়া ভাই ভনীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্ততঃ তেওঁলোকে আজিৰ দিনটোত তেওঁলোকৰ স্বাভিমান, তেওঁলোকৰ সম্প্ৰদায়টো ৰক্ষা কৰিবৰ বাবে তেওঁলোকে নিজৰ সংৰক্ষণ বিচাৰিছে। আজি গৰীয়ামৰীয়া লোকসকলৰ অৱস্থা সংকটজনক, তেওঁলোকৰ জাতিটো সংকটজনক। আজি তেওঁলোকে যেনেধৰণে গৰীয়ামৰীয়া লোকসকলে এটা সময়ত অসমীয়াৰ স্বাভিমান, অসমীয়া আৱেগ অনুভূতিৰ লগত মিলি আছিল, আজি তেওঁলোকে আমাৰ কাষলৈ আহিবলৈ লাজ পায়। কাৰণ ইয়াৰ মূল কাৰণটোৱে হৈছে কেৱল মাত্ৰ উপাধিটো উদ্দিন আলি। এই উপাধিকেইটাই অসমত এতিয়া আটাইতকৈ অপৰাধমূলক ঘটনাসমূহ সংঘটিত কৰিবলৈ চেষ্টা কৰিছে। আৰু এতিয়া এইটোক লৈ আমি ভাবোঁ যে অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি 6টাকৈ বছৰ হৈছে মই সাংবাদিকতা কৰা ৰাজ্য ভিন্ন প্ৰান্তত গৈছোঁ। উজনি অসম আৰু উত্তৰ অসমে নাজানে আচলতে অসমৰ যিটো অস্তিত্ব, এই অস্তিত্বটো বৰ্তমান ক'ত। আগতে মই যেতিয়া হিন্দু মুছলমান কোনোবাই কয়, তেতিয়া মই ভাবোঁ কিয় এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথাবোৰ ক'ব লাগে। আমি আজি সাম্প্ৰদায়িক কথা ক'বলৈ অহা নাই। আজি আমি এইসকল মিয়াৰ বিৰুদ্ধে সংবাদমেল দিছোঁ, যিসকল মিয়াই অসমীয়াক প্ৰশ্ন কৰিব পৰা হ'ল যে মিয়া যদিহে জাগি যায়, তেতিয়াহ'লে অসমীয়াই নাম পাহৰিব লাগিব। আজি বিভিন্ন প্ৰতিক্ৰিয়া আছে, বিভিন্ন বিষয় আছে। এই বিষয়সমূহ আপোনালোকে যদি ভালদৰে চায়, তেতিয়াহ'লে বুজিব যে বংগমূলীয় মুছলমানে এতিয়া খিলঞ্জীয়াক ভাবুকি দিব পৰা হ'ল। ইয়াৰ উপৰি অপৰাধীৰ যি ৰম্যভূমি, এই ৰম্যভূমি আপোনালোকে চাওক। আজি মই নাৰায়ণপুৰ প্ৰেছ ক্লাবত সংবাদমেল দিছোঁ। এই পবিত্ৰ নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ যদি আপোনালোকে চাবলৈ যায়, তেতিয়াহ'লে কাষতে থকা বঙালমৰাখনলৈ আপোনালোকে যাওক। উত্তৰ অসমত কেৱল
কেৱল মাত্ৰ বঙালমৰা লোকসকললৈ গ'লে আপোনালোকে বুজিব মিয়া বা এই বংগমূলীয় মুছলমান সম্প্ৰদায়টো কিমান এতিয়া ভয়ংকৰ হ'বলৈ গৈ আছে এওঁলোকে সকলো ক্ষেত্ৰতে কেৱল মাত্ৰ অপৰাধজনিত ঘটনা আজি লখিমপুৰক যদি বদনাম কৰিছে বঙালমৰাই কৰিছে নকল সোণ নকল টকা সকলো ধৰণৰ বেশ্যাবৃত্তি ইত্যাদিকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা কেৱল মাত্ৰ বঙালমৰাই কৰিছে আৰু এই বঙালমৰাই ইমানেই নাম সৃষ্টি কৰিছে যে এতিয়া গুৱাহাটীতো সম্পূৰ্ণৰূপে তেওঁলোকে এখন নকল টকা বা অপৰাধজনিত ঘটনাৰ এটা জাল পেলাবলৈ সক্ষম হৈছে আৰু ইয়াত সম্পূৰ্ণৰূপে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এই বংগমূলীয় মুছলমানসকল আৰু ইয়াৰ বাবে অস্তিত্ব সংকটত ভুগিছে গৰিয়া মৰিয়া দেশী স্বদেশী লোকসকলে যিসকলৰ নিজৰ পৰিধানৰ বাবে সাজপাৰ বুলি কোৱা ব্যৱস্থাটো আছে আজি আমি তেওঁলোকে কৈছে যে আমি অসমৰ কি খিলঞ্জীয়া লোক নহয় নেকি কংগ্ৰেছৰ নেতৃত্বই কৈছে এআইডিএফৰ নেতৃত্বই কৈছে মিয়াসকলৰ ওপৰত অত্যাচাৰ কৰিছে 31টাকৈ জাতীয় জনগোষ্ঠী সংগঠনক তেওঁলোকে টাৰ্গেট কৰিছে আমছুৱে আমি আমছুৰ নেতৃত্বৰ লগতে এইসকলক কওঁ বিশেষকৈ আমছু কওঁ আপোনালোকে আমছুৰ নামটো আঁতৰাই অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ সলনি আপোনালোকে অল আছাম মুছলিম ষ্টুডেণ্ট ইউনিয়ন কৰক কাৰণ আপোনালোকৰ যিসকল গৰিয়া মৰিয়া লোক তাত আছে তেওঁলোকেও এতিয়া কেৱল মাত্ৰ বংগমূলীয় মুছলমানৰ হৈ ওকালতি কৰিবলৈ আৰম্ভ কৰিছে যদি পাৰে আপোনালোকে অল আছাম মিয়া ষ্টুডেণ্ট ইউনিয়ন এইটো কৰি দিয়ক কাৰণ ইয়াততো সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘু কোনো ব্যক্তি মুছলমানৰ বাদে বা ইছলাম ধৰ্মী বাদে নাই ইয়াততো খ্ৰীষ্টিয়ান নাই আপোনালোকৰ আমছুততো জৈন নাই আপোনালোকৰ আমছুৰ দৰে সংগঠনততো আমাৰ খ্ৰীষ্টিয়ান ভাইসকল নাই জৈন নাই শিখ নাই গতিকে কাৰ বাবে আপোনালোকে সংখ্যালঘু ছাত্ৰ সংগঠন গঠন কৰিছে এয়া আটাইতকৈ এতিয়া ভয়ানক আৰু আটাইতকৈ এতিয়া ডাঙৰ প্ৰশ্ন আজি ধুবুৰী চাওক গোৱালপাৰা চাওক বিভিন্ন প্ৰান্তত যদি চাই আপুনি কেৱল দেখিব এতিয়া আগ্ৰাসন সকলোফালে চানি ধৰিছে এওঁলোকক যদি প্ৰশ্ন কৰা হয় জন্ম নিয়ন্ত্ৰণৰ যদি কথা কোৱা হয় তেতিয়াহ'লে কৈ দিব বিজেপি বা গেৰুৱা বসনধাৰী মানুহ আমি কি খিলঞ্জীয়া লোকসকলৰ আমাৰ কি অস্তিত্ব নাই নেকি আজি উজনি অসমৰ পৰা যেতিয়া মিয়া হতাও যিখন আন্দোলন আৰম্ভ হৈছে বংগমূলীয় মুছলমানক তেতিয়া তেওঁলোকে কৈছে যে মুছলমানক আক্ৰমণ কৰা হৈছে উজনি অসম উত্তৰ অসমত মুছলমানক আক্ৰমণ কৰা হোৱা নাই মিয়াক আক্ৰমণ কৰিছে গৰিয়া মৰিয়া লোকসকলে উজনি অসমৰ শিৱসাগৰৰ দৰে ঠাইত শিৱ মন্দিৰত গৈ পূজা কৰে শিৱ মন্দিৰ চফা কৰে তেওঁলোকৰ আবেগ অনুভূতিত আঘাত কৰা হৈছে আৰু কৰিছে কেৱল মাত্ৰ এই মিয়া সম্প্ৰদায়ৰ লোকটোৱে যিটো আমছু সংগঠন এই সংগঠনে যেতিয়াই বেদখল মুক্ত কৰিবৰ বাবে উচ্ছেদ চলায় যেতিয়াই বিভিন্ন ধৰণৰ অপৰাধমূলক কামৰ কাৰণে যিসকলক এনকাউণ্টাৰ কৰে আৰক্ষী প্ৰশাসনৰ পৰা শাস্তি বিহে তেওঁলোকৰ সাপেক্ষে তেওঁলোকে চিঞৰ বাখৰ আৰম্ভ কৰি দিয়ে এতিয়া আমছু ফালৰ পৰা তেওঁলোকে প্ৰতিক্ৰিয়া এটা ব্যক্ত কৰিব কাৰ্যনিৰ্বাহক সভাত মই আশাবাদী এজন সাংবাদিক হিচাপে যে আমছুৱে নিজৰ নামটো অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন অৰ্থাৎ সংখ্যালঘুৰ নামত ৰাজনীতি কৰাতকৈ খ্ৰীষ্টিয়ান শিখ জৈন ধৰ্মাৱলম্বী লোকসকলক যিসকল অসমত আছে তেওঁলোকক লৈ ৰাজনীতি কৰাতকৈ আমছুৰ দৰে সংগঠনটোৱে তেওঁলোকৰ সংগঠনটোৰ নাম অল আছাম মুছলিম ষ্টুডেণ্ট ইউনিয়ন বা সদৌ অসম মুছলিম ছাত্ৰ সন্থা বা মিয়া ছাত্ৰ সন্থালৈ ৰূপান্তৰ কৰিব বুলি আমি আশাবাদী আমি দেখিছোঁ যে ছবছৰীয়া অসম আন্দোলনৰ প্ৰসংগ 1951 চনৰ ভিত্তিবৰ্ষৰ পৰা গৈ আমি এইসকল বংগমূলীয় মুছলমানৰ বোজা 20 বছৰ ল'লোঁ 71 চনলৈকে আমি ল'লোঁ অৰ্থাৎ 20 বছৰ ধৰি যিসকল লোক অসমত হোৱাকৈ অসমত অনুপ্ৰৱেশ কৰিলে কাটাতাৰ ছিঙি বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা এইসকল লোকক আমি অসমীয়া লোকসকলে অতিথি হিচাপে আদৰি ল'লোঁ ইয়াত চলিছিলে নিকৃষ্ট ৰাজনীতি এটা সময়ত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে আন্দোলন কৰিছিলে 51 ভিত্তিবৰ্ষ বিচাৰি খৰ্গেশ্বৰ তালুকদাৰৰ ঘৰত আছু নেতৃত্বই গৈ কৈছিল ভিত্তিবৰ্ষ 51 হ'ব কিন্তু সেইজন খৰ্গেশ্বৰ তালুকদাৰৰ শ্বহীদক অপমান কৰি ভিত্তিবৰ্ষ তেওঁ শ্বহীদ হোৱাৰ পিছত 71 চনলৈ লৈ যোৱা হ'ল আজিও চাগে খৰ্গেশ্বৰ তালুকদাৰৰ আত্মাটোৱে শান্তি পোৱা নাই গতিকে 20 বছৰ আমি লোৱাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া এইসকল লোকৰ বোজা আমি লোৱাটো কোনো যুক্তিসংগত কথা হ'ব নোৱাৰে আজি কেৱল মাত্ৰ কংগ্ৰেছ দলটোৱে ৰাজনীতি কৰিছে যে মিয়াৰ ওপৰত অত্যাচাৰ কৰা হৈছে মুছলমানৰ ওপৰত অত্যাচাৰ কৰা হৈছে গতিকে এই মিয়া মুছলমানৰ ওপৰত অত্যাচাৰ কৰা যিটো বংগমূলীয় লোকসকলৰ প্ৰসংগ তেওঁলোকে লৈ আনিছে তেওঁলোকে যিটো এই ৰক্ষণাবেক্ষণ দিব বিচাৰিছে ৰক্ষণাবেক্ষণ ইয়াক আমি পোনপ্ৰথমে ধিক্কাৰ জনাইছোঁ এতিয়া অসমৰ যিসকল ভূমিপুত্ৰ তেওঁলোকৰ ভাষা সংস্কৃতি মিচিঙে হওক দেউৰীয়ে হওক বড়ো হওক কছাৰী হওক কাৰ্বি হওক তেওঁলোকৰ যিটো ভাষা সংস্কৃতিৰ দোৱান সেই দোৱানৰ লগত যদি মুছলমান অৰ্থাৎ বংগমূলীয় মিয়া
যিটো মিয়াক তেওঁলোকে সন্মানীয় সম্প্ৰদায় বুলি কয়, সন্মানীয় শব্দ বুলি কয়, এই মিয়া লোকসকলৰ যিটো দোৱান, এই দোৱানক লৈ যদি তেওঁলোকে জনগোষ্ঠীৰ পৰৱৰ্তী পৰ্যায়ত দাবী কৰে, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমীয়া জাতি থলগিৰি অসমীয়া যে সম্পূৰ্ণৰূপে এটা তলৰ পৰ্যায়লৈ যাব, দ্বিতীয়খন ত্ৰিপুৰাৰ দৰে যে হ'ব, যে অসম যে দ্বিতীয়খন ত্ৰিপুৰা বা দ্বিতীয় ভাষী অসমীয়া যে হৈ পৰিব, এই কথাটো খুবেই স্পষ্ট। এতিয়া বহুতে ক'ব, এইটো সাংবাদিক কমেণ্টটো দিবলৈ বহুত লোক থাকিবই যে এইটো বিজেপিৰ এজেণ্ট হয়। গতিকে বিজেপিৰ এজেণ্ট হিচাপে নহয়, ছবছৰীয়া অভিজ্ঞতাৰ তৰফৰ পৰা, ছবছৰীয়া অভিজ্ঞতাৰ পাছত গোটেই অসমখন ঘূৰি মই যিখিনি পালোঁ, এই গোটেই বিষয়খিনিক লৈ আজি আমি সংবাদমেলখন ইয়াত দিবলৈ সক্ষম হ'লোঁ। মোৰ ভৰি ভাগিছে, মই গুৱাহাটীত সংবাদমেল দিবলৈ লাগিছিলে, যিহেতু মোৰ বৃত্তিটো গুৱাহাটীত, গতিকে মই নাৰায়ণপুৰতে সংবাদমেলখন দিবলগীয়া হ'ল। এতিয়া খিলঞ্জীয়াৰ সংজ্ঞা কি, বিভিন্ন ধৰণৰ কথা আহিছে। আলফা স্বাধীনৰ পৰা এটা প্ৰতিক্ৰিয়া ইয়াৰ পূৰ্বে কৰা হৈছে যে অপৰাধী সকলো শ্ৰেণী থাকে, কেৱল মাত্ৰ অপৰাধী লোকসকলক, মুছলমানসকলক কিয় টাৰ্গেট কৰা হৈছে মই বুজি পোৱা নাই। পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাক মই হাত জোৰ কৰি কৈছোঁ, অন্ততঃ আপুনি আলফা স্বাধীনৰ নামত যিহেতু আছে সেনাধ্যক্ষ হৈ, অন্ততঃ থলগিৰি অসমীয়াৰ বাবে এই মিয়াৰ যি অবাধ প্ৰব্ৰজন, অন্ততঃ ৬ নম্বৰ দফা অসমীয়াৰ সাংবিধানিক যি সুৰক্ষা কৱচ, এই সম্পৰ্কে আপুনি আপোনাৰ এটা স্থিতি আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰিব। এই সম্পৰ্কে আপোনালোকৰ সংগঠনৰ তৰফৰ পৰা, আপোনালোক যিহেতু আমাৰ আৱেগৰ, অসমীয়া খিলঞ্জীয়া লোকৰ আৱেগৰ বুলি কোৱা হয় আলফা স্বাধীন, গতিকে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিব। কেৱল মাত্ৰ মুছলমান লোকসকলক বা বংগীয় মুছলমানসকলক ভোট বেংকটো বনাই ৰাখিবৰ কাৰণে এই সমৰ্থন কৰা বা এনেকুৱা ধৰণৰ কথাবোৰ কোৱাটো আমি যুক্তিসংগত বুলি নিউ জেনেৰেশ্যনটোৱে নাভাবোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি যদি যাওঁ, তেতিয়াহ'লে আমি দেখিম যে অসমীয়াৰ বিৰোধী যিটো স্থিতি, এই স্থিতিটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ চলিছে। আৰক্ষীৰ ওপৰত এইসকল পূৰ্ববংগীয় মুছলমান লোক, যিখিনি বাংলাদেশৰ পৰা আহিছে কাটাতাৰ পাৰ হৈ, এইসকল লোকে আৰক্ষীৰ ওপৰতো আক্ৰমণ চলায়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এইসকল লোকৰ ইমানেই ভাবুকি হৈ গৈছে যে মিয়া জাগিলে আমি নাম পাহৰি যাম থলগিৰি অসমীয়াই। আমাৰ পৈতৃক সম্পত্তি নেকি, আমাৰ বাপেৰ সম্পত্তি নেকি অসমখন, ইত্যাদিকে ধৰি এনেকুৱা গান বজাই বা গান প্ৰচাৰ কৰি তেওঁলোকে যেনেধৰণে জনমানসত এটা তীব্ৰ উত্তেজনা সৃষ্টি কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক। ধুবুৰীৰ এগৰাকী আলতাফ হুছেইনক অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক। এই আলতাফ হুছেইনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে নিয়মমতে নিজাববীয়াকৈ গোচৰ কৰিব লাগে। তেওঁ কি কথাত, কি যুক্তিত কৈছে যে মিয়া জাগিলে সম্পূৰ্ণৰূপে অসমীয়া লোকে নাম পাহৰি যাব। আলতাফ হুছেইনক এজন সংবাদকৰ্মী হিচাপে মই চেলেঞ্জ দিছোঁ, যদি সততাত আপোনাৰ সাহস আছে, যদি আপোনাৰ অসমীয়া তেজ আছে, আপুনি অতি শীঘ্ৰেই আহক আৰু উজনি অসম বা উত্তৰ অসমত আহি আপুনি কোনগৰাকী অসমীয়াৰ ব্যক্তিৰ নাম পঢ়াব পাৰে তাক লৈ আপুনি চেষ্টা কৰক। আমি থলগিৰি অসমীয়া হিচাপে, এগৰাকী সংবাদকৰ্মী হিচাপেই নহয়, এগৰাকী অসমীয়া যুৱক হিচাপে মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। অন্যহাতেদি আপুনি কৈছে যে মই হাড়ে হিমজীয়া অসমীয়া, আপোনাৰ ফেচবুক পেজত, যিটো পেজত আপোনাৰ ভিডিঅ' আপলোড হৈছে, সেই পেজত সম্পূৰ্ণৰূপে আপুনি বাংলা ভাষা বা বাংলা লিপি আপুনি ব্যৱহাৰ কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বুজি পোৱা যায় যে আপোনাৰ দৰে ভণ্ড গায়কে কেনেধৰণে অসমীয়া জাতি, থলগিৰি জনতাৰ সংস্কৃতিৰ ওপৰত ভণ্ডামি কৰিছে বা কিমান আপোনালোকৰ আমাৰ সংস্কৃতিৰ প্ৰতি মৰম, অসমীয়া ভাষা লিপিটোৰ প্ৰতি মৰম, এই কথাখিনি আপোনালোকৰ কথা বতৰা আচৰণতে ওলাই যায়। আজি বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ বাবে সত্ৰভূমি বেদখল কৰাৰ পিছত যেতিয়া বেদখল মুক্ত কৰিবলৈ গৈছে, তেতিয়া বিভিন্ন ৰাজনৈতিক দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমিতো কংগ্ৰেছ, বিজেপি, AJP, AIDF কাৰো কাষলৈ আমি যোৱা নাই। আমি কৈছোঁ যে সত্ৰভূমিসমূহ বেদখল মুক্ত কৰিব লাগে। অসমৰ যিসমূহ ভূমিপুত্ৰ খিলঞ্জীয়া লোক আছে, তাত য'ত নেকি বংগমূলীয় মুছলমানৰ আগ্ৰাসন চলিছে, এই আগ্ৰাসনৰ বিৰোধিতাৰে সকলো ওলাই আহিব লাগে। আৰু এই কথাবোৰ ক'লেই আজি আমচুৰ দৰে সংগঠন জাগি উঠে। এই কথাবোৰ ক'লে AIDFে ৰাজনীতিৰ সৃষ্টি কৰে। এই কথাবোৰ ক'লে কংগ্ৰেছৰ দৰে কংগ্ৰেছৰ দলত থকা একাংশ নেতাই ৰাজনীতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছ দলৰ এগৰাকী নেতাই কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেয়া অসমবাসী ৰাইজে দেখিছে। গতিকে অসমৰ জনতাৰ এতিয়া সংকটত উজনি অসমেই নহওক, উত্তৰ অসমেই নহওক, এয়া আপোনালোকে যদি চাই সম্পূৰ্ণ নগাঁৱলৈকে সমগ্ৰ অসমখন শেষ। এতিয়া পূৰ্ববংগীয় মুছলমানসকলে এতিয়া সম্পূৰ্ণৰূপে অসমখন শেষ কৰি পেলালে। আৰু অসমৰ যি অস্তিত্ব, এই অস্তিত্ব 2041 চনত মুখ্যমন্ত্ৰী হিমন্ত
হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যদিও বা এইটো ৰাজনৈতিক এটা প্ৰতিক্ৰিয়া যে 41ত সম্পূৰ্ণৰূপে ইছলাম ধৰ্মী ৰাজ্যলৈ অসম যাব ইয়াত কিন্তু খিলঞ্জীয়া নাথাকে ইয়াত ইছলাম ধৰ্মী ৰাজ্য মানে ইয়াত গৰিয়ামৰীয়া লোকসকল নাথাকে ইয়াত গৰিয়ামৰীয়া লোকসকলৰ সেই সেউজীয়া কালাৰৰ তেওঁলোকৰ যি থলুৱা বস্ত্ৰ তেওঁলোকৰ যি থলুৱা সাজপাৰ আছে বুলি তেওঁলোকে সুৰক্ষাৰ বাবে তেওঁলোকে সংৰক্ষণৰ বাবে চৰকাৰৰ কাষলৈ গৈছিলে সেই সাজপাৰযোৰ নাথাকে অসমীয়া গামোচাখন নাথাকে থাকিব নীলা লুঙি পিৰি টুপি ইত্যাদিকে ধৰি বিভিন্ন সাজপাৰ গতিকে অসমীয়া এইসমূহ চিনিব হ'ল এতিয়া অসমীয়াৰ ঘৰত ভেটি পাতি লৈ কৰ্ম বিপ্লৱৰ সলনি মিয়া লোকক আনি ইয়াত ভেটিত বহুৱাই কাম কৰিবলৈ দিয়াটো অসমীয়া থলুৱা জনগণৰ আটাইতকৈ ডাঙৰ মূৰ্খামি তেওঁলোকে বীৰ লাচিত খানা প্ৰসংগ লৈ আনিছে যে বীৰ লাচিত খানা নেতৃত্বই মিয়া খেদিছে আজিৰ দিনটোত মই ক'ম বীৰ লাচিত খানা মহানগৰ জিলা সমিতি বিকাশ অসম মোৰ বন্ধু হয় বিকাশ অসমৰ নেতৃত্বত এটা বীৰ লাচিত খানা টিমে গুৱাহাটীৰ ভিন্ন যি ব্যৱসায়িক প্ৰতিষ্ঠান বা বজাৰ এই যিসমূহ GMC বা গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত যিসমূহ বজাৰ এই বজাৰত মাংস বেপাৰ এই বজাৰত মাছৰ ব্যৱসায় কৰিবৰ কাৰণে অকমান সৰু ঠাই বিচাৰি হাহাকাৰ কৰি ফুৰিছে সকলোতে কেৱল মাত্ৰ বংগমূলীয় মুছলমানৰ আগ্ৰাসন আজি বীৰ লাচিত সেনাৰ সদস্যসকলক কিবা এটা কৰি পেলাই সংস্থাপন দিওঁ বুলি ব্যৱসায়িক দিশত আজি বীৰ লাচিত সেনা গুৱাহাটী মহানগৰ সমিতিখনে যিমান চেষ্টা কৰিছে যদিও কেৱল মাত্ৰ বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ বাবে গুৱাহাটী নিচিনা এটা ঠাইত অসমত আমি থলগিৰি অসমীয়াই ব্যৱসায় কৰিবলৈ ফুটপাথত দোকান এখন লগাবলৈ GMC বজাৰ এখনত অকমান ব্যৱসায় এটা আৰম্ভ কৰিম বুলি কৰিবলৈ আমাৰ লোকসকল থলুৱা যুৱক যুৱতীসকলে কৰিব নোৱাৰে আৰু এয়াই হৈছে গুৱাহাটী মহানগৰৰ দৰে ঠাইত বংগমূলীয় মুছলমানৰ আগ্ৰাসন আপুনি আজি ভিন্ন প্ৰান্তত যদি চাই তেতিয়াহ'লে দেখিব কেৱল মাত্ৰ অপৰাধজনিত ঘটনাৰ মূল মাষ্টাৰ মাইণ্ডটো হৈছে বংগমূলীয় মুছলমান ইয়াততো গৰিয়ামৰীয়া লোকসকল নাই ইয়াত হিন্দু লোকসকল আছে যদিও বা অপৰাধী কোনো ধৰ্ম নাথাকে সংখ্যা কিমান আজি আপুনি ভিন্ন প্ৰান্তত যদি আপুনি প্ৰতিটো মুহূৰ্তত প্ৰতিখন বাতৰি কাকত প্ৰতিদিনাখনে আপুনি চাই অপৰাধজনিত ঘটনাৰ তেতিয়াহ'লে দেখিব ইয়াৰ অধিকাংশ উপাধিয়েই হৈছে বংগমূলীয় মুছলমানৰ আৰু এই বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ কথা ক'লে এতিয়া ৰাজনীতি কৰা হয় বংগমূলীয় মুছলমানৰ কথা ক'লে এতিয়া হিন্দুত্ববাদী নেতা বুলি কোৱা হয় বংগমূলীয় মুছলমানৰ কথা ক'লেই এতিয়া আমি BJP চামচা বুলি কোৱা হয় এই প্ৰেছ মিটখন দিয়াৰ পিছত মোক কোনোবাই হয়তো কমেণ্টত কৈ দিব যে কিমান টকা প্ৰেছ মিটৰ নামত ল'লি ইত্যাদিকে ধৰি বিভিন্ন কথা গতিকে থলগিৰি অসমীয়াসকল জাগক ৰাজনীতি কৰিছে কোনোবাই ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ ওপৰত ভিত্তি কৰি হিন্দু মুছলমানৰ ৰাজনীতিৰ সলনি কেৱল মাত্ৰ এতিয়া আমি এই বংগমূলীয় মুছলমানসকলৰ বিৰোধিতা কৰিব লাগে গৰিয়ামৰীয়া লোকসকলৰ সুৰক্ষাৰ কথা ভবাটো সময় এতিয়া চৰকাৰৰ অন্যহাতেদি আমি যদি অসম চুক্তিলৈ যাওঁ অসম চুক্তিৰ দফা প্ৰসংগলৈ যদি যাওঁ আজি 40 বছৰ হৈ গ'ল অসম চুক্তি ৰূপায়ণ হোৱা ছবছৰীয়া অসম আন্দোলন 855 জন ব্যক্তিৰ শ্বহীদ আৰু এই 855 জন থলগিৰি অসমীয়া শ্বহীদৰ মূল্য অসমীয়াই কি পালে কা পালে ইয়াৰ পাছত শিলচৰৰ পৰা জৈনক দাস নামৰ এগৰাকী ব্যক্তিয়ে আহি অসমত নাগৰিকত্বৰ বাবে এপ্লাই কৰিলে তেওঁ ইমান বছৰ ধৰি অসমত ভুৱা ভোটাধিকাৰ বনাই থাকি গ'ল NRCত তেওঁ কোনো ধৰণৰ লিগেচি ডাটা দিব নোৱাৰাৰ বাবে তেওঁ অসমত থাকি কাৰ কাৰণে তেওঁ এপ্লাই কৰিলে তেওঁ এডভোকেটে এপ্লাই কৰা নাই কিন্তু ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই কাৰণ অসমত অবৈধভাৱে এগৰাকী লোক কেনেকৈ থাকিব পাৰিলে এনেধৰণে কিমান সংখ্যক লোক অসমত আছে যিসকলে অবৈধভাৱে সমগ্ৰ অসমত আহি এতিয়া সম্পূৰ্ণৰূপে থলগিৰি অসমীয়াৰ ওপৰত আগ্ৰাসন চলাবলৈ চেষ্টা কৰিছে সম্পূৰ্ণৰূপে অসমীয়াৰ থলগিৰি অসমীয়াৰ যি ভূমি এই ভূমি তেওঁলোকে কাহিনীবলৈ চেষ্টা কৰিছে এই সম্পৰ্কে এতিয়া অসমৰ থলগিৰি জনতা জগাৰ সময় সমাগত অন্যহাতেদি আছুৰ দৰে সংগঠনে আজি প্ৰায় 40টাকৈ বছৰ ধৰি অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰণে অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত খানাপাৰাত বাৰে বাৰে মিটিং কৰি অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগত মই দেখিছোঁ মিটিং কৰে কিবা কৰে এইসমূহ কিমান ডেভেলপ হৈছে কেৱল মাত্ৰ মিটিংখন কৰি আহি বৈঠকখন অনুষ্ঠিত কৰি সংবাদ মাধ্যমৰ কেমেৰা ওচৰত অসম চুক্তিৰ 6 নম্বৰ দফা
দফা বা অসমীয়া থলগিৰি জনতাৰ সাংবিধানিক সুৰক্ষা কৱচৰ কথা কৈ থাকিলেই আচলতে মানে গোটেই বিষয়টো গাত খাই নাযায় বা গোটেই সমস্যাসমূহ সমাধান নহয়। গতিকে অসম চৰকাৰলৈ অনুৰোধ, অন্ততঃ 6 নম্বৰ দফাটো কাৰ্যকৰী কৰিবলৈ আপোনালোকে কৰক। কাৰণ অমিত শ্বাহে আহি নিজে কৈ থৈ গৈছিল যে অসম চুক্তিৰ 6 নম্বৰ দফা দাড়ি কমা সৈতে আমি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিম। কিন্তু বাস্তৱত এটা বৃহৎ শূন্য অমিত শ্বাহৰ সেই মন্তব্য। কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি সম্পূৰ্ণৰূপে থলগিৰি অসমীয়াৰ ওপৰত শোষণ চলোৱা হৈছে আৰু এই শোষণৰ একমাত্ৰ কাণ্ডাৰী হৈছে একাংশ মিয়াপ্ৰেমী জাতীয় সংগঠন, একাংশ মিয়াপ্ৰেমী ৰাজনৈতিক সংগঠন। গতিকে থলুৱা অসমীয়াই এই সম্পৰ্কে আৰু কিছু সজাগ হ'ব বুলি মই এগৰাকী সংবাদকৰ্মী হিচাপে আশাবাদী। আৰু আমি আইনী যুঁজলৈ গৈছোঁ। আলতাফ হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে আমি যুঁজ দিম। কেনেধৰণে আলতাফ হুছেইন ডাঙৰীয়াৰ দৰে তথাকথিত এজন গায়কে অসমখন আমাৰ পৈতৃক সম্পত্তিৰ নেকি থলগিৰি অসমীয়াৰ, আৰু মিয়া জাগিলে আমি আমাৰ নাম পাহৰিম বুলি যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, আমাৰ নাম কেনেধৰণে পাহৰাব পাৰে, এই সম্পৰ্কে আমি উচিত প্ৰত্যুত্তৰ দিবলৈ পৰৱৰ্তী পৰ্যায়ত চেষ্টা অব্যাহত ৰাখিম।